ভাগত যি মুষলধাৰ বৰ্ষণ হৈছিল গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত কিন্তু কৃত্ৰিম বান হোৱা পৰিলক্ষিত হৈছিল। উল্লেখ কৰিব লাগিব দুজনকে লোকৰ ইতিমধ্যে মৃত্যুৰ যি খবৰ সেই খবৰত কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰ জোকাৰি যোৱা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব আজি ৰাতিপুৱাৰ ভাগত হাতীগাঁৱৰ জেহেৰ ইছলাম নামৰ এজন যুৱক যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। হোৱাৰ পিছত কিন্তু তেখেতসকলে থানাত এজাহাৰ দাখিল কৰিছিল যদিও যোৱাকালি বা পৰহিৰ ভাগত কিন্তু তেখেতৰ মৃতদেহ পোৱা নাছিল। আজি অৱশেষত ৰাতিপুৱাৰ ভাগত গুৱাহাটী মহানগৰৰ হাউকচিত থকা যিখন দলং সেই দলঙৰ তলত থকা যি নলা সেই নলাৰ তলত কিন্তু সেই যুৱকজনৰ মৃতদেহ ভাহি আহি উপঙি থকা পৰিলক্ষিত হৈছিল। আৰু এই স্থানৰ যিসমূহ লোক সেই লোকসকলে প্ৰত্যক্ষ কৰি কিন্তু আৰক্ষীক খবৰ দিয়ে আৰু এই স্থানৰ লোকে কিন্তু যেতিয়া এক হুলস্থলীয়া পৰিৱেশ যেতিয়া সৃষ্টি হৈছিল তেতিয়া কিন্তু এই স্থানৰ লোকে আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষী আহি উপস্থিত হৈছিল। আৰু সেই যে মৃত জেহেৰুল ইছলামৰ কিন্তু যি পৰিয়ালৰ লোক আহি কিন্তু ইতিমধ্যে চিনাক্ত কৰিছে। চিনাক্ত কৰি তেখেতক কিন্তু আৰক্ষীৰ ফালৰ পৰা GMCHলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যিহেতু এজাক মুষলধাৰ বৰষুণে কিন্তু সৰ্বনাশ কাল ৰূপ ধাৰণ কৰিছিল গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ যি ঘটনা সেই ঘটনা সংঘটিত হৈছিল। আৰু এই স্থানত এজন ব্যৱসায়ী আছে, তেখেতৰ পৰা মই দুই আষাৰ জানিব বিচাৰিম। আচলতে কি হৈছিল, কেনেকে কি গম পালে? ৰাতিপুৱা আহি দেখা পাইছো নদীতে মানুহ এজন উঠি আহিছে, আহি পেলাই ফাঁচি আছে। তাৰপিছত পুলিচ চব আহিল। অহাৰ পিছত মানুহো জমা হ'ল। তাৰপিছত মা দেউতা আহিল, আহি পেলাই দেখা পালে চিনাক্ত কৰিলে যে নাই এইটো মোৰ ল'ৰা হয় বুলি। তাৰপিছত চাই থাকোঁতে মানুহটো উঠি গুচি গ'ল আগত যোৱাৰ পিছত এই তাতে যাই পেলাই অলপ আগত তাৰপিছত তাতে আৰু মানুহ এজনে নামি পেলাই পানীত লাছটো উঠাই লৈ আহিল। তাৰপাছত পুলিচে লৈ গ'ল। তাৰপিছত এইখিনিয়ে গম পাওঁ। হয়, উল্লেখ কৰিব লাগিব ইতিমধ্যে এই যে ব্যৱসায়ী তেখেতক ৰাতিপুৱা ভাগত তেখেতৰ দোকান খুলিবলৈ আহিছিল। এই স্থানত অহাৰ পিছত দেখিবলৈ পাইছিল যে এই স্থানত তেখেতৰ মৃতদেহ নলাৰ পৰা আহি থকা পৰিলক্ষিত হৈছিল। আৰু তাৰ পিছতে কিন্তু দেখিবলৈ পোৱা গৈছিল স্থানীয় লোক আৰু হাতীগাঁও আৰক্ষীসকল আহি উপস্থিত হৈছিল। অহাৰ পিছতে কিন্তু GMCHলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে।